नमस्कार मैं ज्योति मोर अन्य এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আহিছো মই জাগিৰোড নখোলাৰ বুঢ়িয়াই থানৰ নামঘৰত আৰু তেওঁলোকে এসপ্তাহ ধৰি গাঁওখনৰ কীৰ্তন পাঠ কৰে আৰু নামৰ শেষত তেওঁলোকে সেয়া পুখুৰীত বিসৰ্জন দিয়েগৈ গাঁওখনৰ মংগলৰ কাৰণে আৰু তেওঁলোকৰ নামঘৰত তেওঁলোকে নাম কীৰ্তন কৰে। সকলোখিনি আপোনালোকক দেখাম আজি, চাই থাকিব মোৰ ভিডিঅ'টো। আমাৰ এইটো হ'ল নখোলা বুঢ়িয়াই নামঘৰ। আমি পৰম্পৰা অনুসৰি প্ৰত্যেক বছৰে এই জেঠ মাহতে আমাৰ গোটেই গাঁৱৰ পদূলিয়ে পদূলিয়ে আমি 5 দিন বাট কীৰ্তন কৰোঁ। এই বাট কীৰ্তনৰ শেষত এদিন আমি সমূহীয়াভাৱে এই নামঘৰতে এই বছৰেকীয়া সকাম ভাগ পাতোঁ। এই বছৰেকীয়া সকাম ভাগ পতাৰ উদ্দেশ্য হ'ল যাতে আমাৰ ঈশ্বৰে আমাৰ গাঁৱৰ পৰা ৰোগ ব্যাধি এইবোৰ দূৰ কৰে, সকলোৱে যাতে আমি শান্তিৰে কাম কৰি শান্তিৰে বসবাস কৰি থাকিব পাৰোঁ। আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতীসকলে শিক্ষাৰ দিশতে হওক অন্যান্য দিশতে হওক আগবাঢ়ি যাব পাৰে, এইলৈ আজি আমি ঈশ্বৰৰ ওচৰত এটা প্ৰাৰ্থনা কৰি এই সমূহীয়াভাৱে আজি আমি এই বছৰেকীয়া নামভাগ কৰোঁ। ধন্যবাদ। এই কীৰ্তন ভাগ তাৰমানে আমি এই নামৰ আগৰ 5 দিন আমি সকলোৱে পদূলি গাঁৱৰ ৰাস্তাৰ পদূলিয়ে পদূলিয়ে আমি বাট কীৰ্তন বুলি কয়। এইটো ঈশ্বৰৰ নামত আমি বাট কীৰ্তন কৰোঁ। এই বাট কীৰ্তনৰ শেষত আমি এদিন আকৌ সমূহীয়াভাৱে লগ লাগি এই নামঘৰতে এই নামভাগ বছৰেকীয়া নাম হিচাপে আমি উদযাপন কৰোঁ। লগতে ইয়াতে আমাৰ 2টা অনুষ্ঠান আছে। আমাৰ এইটো নখোলা বুঢ়িয়াই নামঘৰ আৰু বুঢ়িয়াই থান আছে এখন। বুঢ়িয়াই থানত আইসকলে আইনাম প্ৰসংগ কৰিছে। আমি ভকতসকলে ইয়াতে আজি আমাৰ বছৰেকীয়া যদি ঈশ্বৰৰ কীৰ্তন ঈশ্বৰৰ নাম কীৰ্তন কৰিছোঁ। ইয়াতে পাঠ হৈছে, কীৰ্তন হৈছে, কীৰ্তনৰ পিছত পাঠ হৈছে, পাঠৰ পিছত আমি নামভাগ সকলোৱে মিলিজুলি আজি শেষ কৰিছোঁ। ধন্যবাদ।
নামৰ শেষত সকলোৱে গাঁওখনৰ আশীৰ্বাদ লৈছে সকলোৰে মংগলৰ কাৰণে। আপোনালোকৰ মানে ইয়াত কিমান বছৰৰ পৰা কৰি আছে মানে? ধন্যবাদ। আজি আমি সমূহীয়াভাৱে তিনিখন খেলৰ ৰাইজে গোট খাই নাম প্ৰসংগৰে আমাৰ আজি বছৰীয়া তিথিটো পালন কৰিলোঁ। এইটো পৰম্পৰা একচুৱেলি আমি ক'ব পাৰাৰ পৰা চলি আহিছে। এটা সময়ত যেতিয়া বেমাৰ আজাৰে মানে গুৰুলা কৰিছিল গাঁওবাসী, বিশেষকৈ সেই সময়ত ডক্টৰ কবিৰাজৰ ব্যৱস্থাবিলাক কম আছিল। হাইজা মহামাৰী বিভিন্ন ৰোগেৰে আক্ৰান্ত হোৱা গাঁওবিলাকৰ পৰা ইয়াক প্ৰতিশোধ পাবৰ কাৰণে ঈশ্বৰৰ প্ৰাৰ্থনা কৰি 5 দিন বা 7 দিন আমাৰ সমূহীয়াভাৱে গাঁৱৰ সকলোৱে নাম কীৰ্তন কৰি ধূপ ধূনাৰে গোটেই গাঁওখন মানে বীজাণুমুক্ত কৰিবৰ কাৰণে আগবাঢ়ি আহিছিল। আমিও আজি উঠি অহা চামটোৱে অনুভৱ কৰিছোঁ। এইখিনি পৰম্পৰাৰ লগতে আমাৰ ইয়াত যেন চাইণ্টিফিকতো এটা ৰিজন আছে, কিয়নো এই ছিজনটোৱে বেমাৰ আজাৰৰ দিন আৰু মহ দাহ পোক পৰুৱাবিলাকৰ বিভিন্ন ধৰণৰ বীজাণুবিলাকৰ সৃষ্টি হয় নতুন বৰষুণ বা নতুন জলবায়ুৰ প্ৰভাৱত। এইবিলাকৰ যেন ধ্বংস হোৱা মানুহৰ বিপদ আপদবিলাকৰ পৰা আমি বাচি থাকিব পাৰোঁ গাঁওবাসীয়ে। সেইটো পৰম্পৰা অকণমান বিজ্ঞানসন্মত বুলি ভাবি আজি আমি সেই পৰম্পৰাটো আজিলৈকে বজাই ৰাখিছোঁ। এইটো একচুৱেলি চন তাৰিখ আমাৰ মনত নাই, আমাৰ পূৰ্বপুৰুষসকলে কৰি অহা আমি জন্মৰ পৰা দেখি অহা। হয়, সেই হিচাপে আপোনাকো ধন্যবাদ জনালোঁ আমাৰ এই অনুষ্ঠানত আজি অংশগ্ৰহণ কৰি আমাক দুআষাৰ কৈ আমাৰ গাঁওখনৰ পৰিচয় লৈ যোৱাৰ কাৰণে। আমিনো কি উদ্দেশ্যে এইটো পালন কৰিলোঁ তাকে ৰাইজক অকণমান অৱগত কৰাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনাই মোৰ কথাখিনি ধন্যবাদতে সামৰণি মাৰিছোঁ। এসপ্তাহ জোৰা যি তেওঁলোকে নাম কীৰ্তন কৰিছিলে গাঁৱৰ ৰাস্তাৰ পদূলিত, সেয়া এতিয়া ইয়াতে থৈছে বাহিৰতে, নামঘৰৰ বাহিৰত। আৰু এইপিনে বুঢ়ীআই থানত আইসকলে আইনাম গাই আছে। আৰু যি এসপ্তাহ জোৰা তেওঁলোকৰ কীৰ্তন কৰিছিলে সেয়া এতিয়া পুখুৰীত তেওঁলোকে কৈছিলে বিসৰ্জন দিয়েগৈ। সেয়া পুখুৰীত তেওঁলোকে বিসৰ্জন কৰিবলৈ নিছে নিয়া মুহূৰ্ত। এতিয়া আজি মই নখোলাৰ নামঘৰৰ পৰা যাবলৈ ওলালোঁ। আজি ভিডিঅ'টো মোৰ কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু আগলৈ যেন মই আৰু ভাল ভাল আপোনালোকক নামঘৰৰ ভিডিঅ' দি থাকিব পাৰোঁ।